তো বন্ধুসকল 90sৰ পৰা এতিয়ালৈ ডেকাৰ পৰা গাভৰুলৈ বুঢ়াৰ পৰা শিশুলৈ সকলোৰে মুখত আপোনালোক এটা নাম শুনিব পাব আৰু সেইজন হৈছে যে লেজেণ্ড অফ আসাম অসমবাসীৰ হিয়াৰ আমঠু আমাৰ মৰমৰ জুবিন দা। আৰু জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। আপোনালোকক জুবিন দাৰ জীৱনৰ কিছু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। মৰমৰ জুবিন দাৰ জন্ম হৈছিল 1972 18 নৱেম্বৰ আৰু জন্মস্থান আছিলে তুৰা আৰু তেওঁৰ দেউতাকৰ নাম আছিলে মোহনী মোহন বৰঠাকুৰ আৰু মাকৰ নাম আছিলে ইলি বৰঠাকুৰ। তো জুবিন গাৰ্গ এজন অকল ছিংগাৰে নহয়, তেওঁ মিউজিক কম্প'জাৰ, মিউজিক ডাইৰেক্টৰ, স্ক্ৰিপ্ট ৰাইটাৰ, তেওঁ মুভি ডাইৰেক্টৰ, হি এজন এক্টৰ, এজন ভাল এক্টৰ। তেওঁ নেশ্যনেল এৱাৰ্ডৰ কাৰণে সি নমিনেট হৈছিলে। মই সকলোবোৰ কথা ক'ম পিছলৈ। আৰু তেওঁ এজন ভাল ছ'চিয়েল ৱৰ্কাৰ। তো এই 1992 ফাৰ্ষ্ট টাইম গ'ল্ড মেডেল লাভ কৰিছিলে জুবিন গাৰ্গে ফৰ ৱেষ্টাৰ্ণ চ'ল' পাৰফৰ্মেঞ্চ ইন ইউথ ফেষ্টিভেল। আৰু তাৰপিছত তেওঁৰ গ্ৰেজুৱেশ্যন কমপ্লিট হয়, বেচেলৰ ইন ছায়েন্স। আৰু তাৰ পিছতে বিগ ব্ৰেকিংভাৱে অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীত এণ্ট্ৰি লয় উইথ এলবাম অনামিকা। আৰু নিশ্চয় আপোনালোকে অনামিকা গানবোৰ শুনিছে, ছুপাৰ ডুপাৰ হিট। তাৰ পৰাই জুবিন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গৰ আৰম্ভণি। আমাৰ মৰমৰ জুবিন দাই প্ৰথম গান কম্প'জ কৰিছিলে দ্য এজ অফ 13ত গানে কি আনে। আৰু তাৰ পিছত জুবিন গাৰ্গে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত বহুত এলবাম আৰু ফিল্মৰ ছং আমাৰ অসম ৰাইজক উপহাৰ দিলে। যেনেকুৱা মায়া দিছিলে 1994ত, আশা 1995ত জুবিন দাই মুম্বাইলৈ গ'লে আৰু তেওঁৰ প্ৰথম হিন্দী এলবাম এখন ৰিলিজ কৰিছিলে চান্দিনী ৰাত। আৰু তাৰ পিছতে জুবিন গাৰ্গে বহুত কেইখন বলিউড মুভিত মানে কণ্ঠদান কৰিলে। আৰু 2006ত জুবিন গাৰ্গৰ আপোনালোকে নিশ্চয় এটা গান শুনিছে, কোনে শুনা নাই, সেইটো হ'ল ইয়ালি। আৰু ইয়ালি ছংটো ছুপাৰ ডুপাৰ ব্লকবাষ্টাৰ হিট হৈছিলে আৰু তাৰ বাবে তেওঁ বহুতকেইটা এৱাৰ্ডো পাইছিলে। আৰু ইয়ালি ছংটোৰ কাৰণে 2006ত GITA এৱাৰ্ড পাইছিলে, গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড পাইছিলে। আৰু বেংগলী ফিল্ম ইণ্ডাষ্ট্ৰীতো তেওঁ বহুতকেইটা গানে তেওঁ কণ্ঠদান কৰিছে। যেনেকৈ 2003ত তেওঁ বেংগলী ফিল্ম ইণ্ডাষ্ট্ৰীত আহিছিলে আৰু তেতিয়া তেওঁ বহুতকেইখন দুখনমান ফিল্মত প্ৰথমত গান গাইছিলে। আৰু তাৰপিছত 2005ত বন্ধুৰে ছংটো ছুপাৰ ডুপাৰ ব্লকবাষ্টাৰ হিট হৈছিলে আৰু অল বেংগল, বাংলাদেশ সকলোতে ছুপাৰ জুবিন গাৰ্গ হৈছিলে। আৰু তাৰপিছত 2008ত মন মানে না আপোনালোকে নিশ্চয় গানটো কৰিছে। এনেকুৱা ছুপাৰ ডুপাৰ ব্লকবাষ্টাৰ হিট হৈছিলে আৰু তাৰ কাৰণে বহুতো সি এৱাৰ্ডো পাইছিলে। জুবিন গাৰ্গ এনেকুৱা এজন শিল্পী, যিজন শিল্পীয়ে আপুনি ক'ব নোৱাৰিব যে কোনটো এটা লেংগুৱেজত মানে গোৱা নাই। সকলোবোৰ লেংগুৱেজ, খাচী, মাৰাঠী, তেলেগু, তামিল, নেপালী, মণিপুৰী, অল লেংগুৱেজ, অসমৰ যিমানবোৰ লেংগুৱেজ, গাৰো, মিচিং, কাৰ্বি, সকলোবোৰ ভাষাতে জুবিন গাৰ্গে কণ্ঠদান কৰিছে আৰু সকলোবোৰ গানেই ৰাইজে মৰমৰে আঁকোৱালি লৈছে। আৰু জুবিন গাৰ্গৰ পাৰ্চনেল লাইফৰ কথা যদি আমি ক'ব যাওঁ, তো জুবিন গাৰ্গৰ প্ৰথম গুৰু আছিলে তেওঁৰ মাক ইলি বৰঠাকুৰ। তেওঁৰ মাকক প্ৰথম গুৰু হিচাপে মানি লৈছিলে। আৰু তাৰ দুজন ভনী আছিলে, জংকী বৰঠাকুৰ আৰু পল্মী বৰঠাকুৰ। আৰু নিশ্চয় আপোনালোকে গম পায় যে এটা বহুত দুখজনক ঘটনা ঘটিছিলে। আৰু কাৰণ আপোনালোকে জানিছিলে যে জংকী বৰঠাকুৰ এজন ভাল ছিংগাৰ আছিলে। 2002 ফেব্ৰুৱাৰীত শোণিতপুৰত এটা কাৰ এক্সিডেণ্টত তেওঁৰ মৃত্যু হৈছিলে। এটা ষ্টেজ পাৰফৰ্মেঞ্চৰ কাৰণে গৈ আছিলে, তো তাত এটা এক্সিডেণ্ট হৈ মৃত্যু হৈছিলে। এই খবৰটোৱে জুবিন গাৰ্গক বহুত মৰ্মাহত কৰিছিলে। 2002 4 ফেব্ৰুৱাৰীত গোলাঘাটৰ জীয়ৰী গৰিমা শইকীয়াৰ লগত জুবিন গাৰ্গে বিবাহপাশত আবদ্ধ হৈছিলে আৰু এটা নতুন জীৱনৰ আৰম্ভণি কৰিছিলে। মই ভিডিঅ'টোৰ প্ৰথমতে কৈছিলোঁ জুবিন গাৰ্গ এজন ছিংগাৰে নহয়, তেওঁ এজন সমাজকৰ্মী। চেৰিটি ফাণ্ড আছে যে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, আৰু সেই ফাউণ্ডেশ্যনৰ থ্ৰুৰে গৰীব দুখীয়া লোকসকলক সহায় কৰে।
আৰু তেওঁৰ মই শুনিব পোৱা মতে যোনে জুবিন গাৰ্গৰ ওচৰলৈ সহায় বিচাৰি আহে নিশ্চয় সি খালী হাতে কেতিয়াও ঘূৰি যাব নালাগে। আৰু আপোনালোকে নিশ্চয় গম পায় জুবিন গাৰ্গ এজন ফুটবল প্ৰেমী আৰু ফুটবল খেলি বহুতে ভাল পায় আৰু নিশ্চয় আপুনি প্ৰতি বছৰে ফুটবল খেলি থকা দেখে জুবিন গাৰ্গ। আৰু সেই ফুটবল খেলখন খেলে জুবিন গাৰ্গ অনলি ফৰ বানপীড়িতৰ লোকসকলৰ কাৰণে আৰু সেইসকলক সহায়ৰ হাত আগবঢ়োৱাৰ কাৰণে। ফিল্ম ডাইৰেকশ্যনৰ এৱাৰ্ড লাভ কৰিছে, নেশ্যনেল ফিল্ম এৱাৰ্ড লাভ কৰিছিলে দ্য চইচ অফ চাইলেন্স বাবে তেওঁ এৱাৰ্ড লাভ কৰিছিলে আৰু নমিনেটেড হৈছিলে ফৰ বেষ্ট এক্টৰ মন যায় মুভিৰ কাৰণে। কি আছে মন যায় বহুত মন যায়, যেনেকে নহয় বহুত পইচা ঘটিবলৈ মন যায় কিন্তু কৰিব পৰা নাই। আপকামিং মুভি আহিব লগা আছে বেজবৰুৱা 2 আৰু তাৰপিছত ৰাজনীতি আৰু এখন হিন্দী মুভি তেওঁৰ ডাইৰেকশ্যনত আহিব লগা আছে ডাষ্টবিন। তো এই 3খন মুভিৰ অপেক্ষাত অসমবাসী আছে আৰু আমি আশা কৰোঁ এই 3খন মুভিটো জুবিন দাই আমাক এটা নতুন কিবা এটা মেছেজ দিয়ক বা নতুন কিবা আমাক এটা উপহাৰ দিয়ক, সকলোৱে তাকে আশা কৰিম। আৰু মই যদি জুবিন গাৰ্গৰ বিষয়ে আৰু কথা ক'ব যাওঁ তো মোৰ ভিডিঅ'টো 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা শেষেই নহ'ব। তো আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ। আপোনালোকক যদি পাৰ্ট 2 লাগে তেনেহ'লে প্লিজ মোক কমেণ্ট কৰিব কমেণ্ট বক্সত। আৰু এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। জয় জুবিন দা।